বিনিয়ামিন মৰঞ্জনা প্ৰাথমিক বিদ্যালয়ৰ মই প্ৰধান শিক্ষয়িত্ৰী হিচাপে মোৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীত ছাত্ৰ এতিয়া বৰ্তমান তেওঁক মই 3 বছৰ ধৰি পাই আছোঁ। তেওঁ থেলাছেমিয়া ৰোগত ভুগি আছে আৰু মাহত দুবাৰকৈ তেওঁক ব্লাড দিব লগা হয়। সেইটো মই প্ৰায় গাৰ্জেনৰ পৰা ফোনত গম পাওঁ যে বাইদেউ আজি স্কুল যাব নোৱাৰে, ব্লাড দিব লাগিব। গতিকে মই গমেই পাই থাকোঁ তাৰ প্ৰব্লেমটো। তেওঁ কিবাকে গৰুৰ গাখীৰ বিক্ৰী কৰি ব্লাডটো দি আছে, কিন্তু বন মেৰু ট্ৰেন্সপ্লেণ্ট কৰিলে তেওঁক ব্লাডটো দিব নালাগিলহেঁতেন। বেমাৰটো থেলাছেমিয়া বেমাৰত তেওঁক বন মেৰু ট্ৰেন্সপ্লেণ্ট কৰিব লাগিব। ট্ৰেন্সপ্লেণ্টৰ কাৰণে তেওঁক দৰকাৰ 40 লাখ টকা। কিন্তু যেহেতু আৰ্থিক অৱস্থা তেওঁলোকৰ বহুতেই বেয়া, শোচনীয়, তেওঁলোকে 40 লাখ টকা সম্ভৱে নহয়, 5 লাখ টকাই সম্ভৱ নহয়। তেওঁলোকে 40 লাখ টকা ক'ত মেনেজ কৰিব। গতিকে যেহেতু ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে সকলোৱে এনেকৈ অকণমান সঁহাৰি দি শিশুটোক যাতে আমাৰ মাজত জীয়াই ৰাখে, সেইটো আমি সকলোকে মই আহ্বান কৰিছোঁ। অকণমান জীয়াই ৰখাত অকণমান সঁহাৰি দিয়ক। মৰাণজনা গাঁও, পোষ্ট অফিচ মৰাণজনা, থানা ৰঙিয়া, কামৰূপ, অসম। আমাৰ গাঁৱৰে বিনিয়ামিন এই ল'ৰাজনে আজি 3 বছৰৰ পৰা এটা মাৰাত্মক ৰোগত ভুগি আছে। সেইটো হৈছে থেলাছেমিয়া। আৰু যিটো ৰোগৰ কথা হয়তো আমাৰ সকলোৱে জানে, আমি বহলভাৱে নকলেও হ'ব। আজি অতিকৈ দুখজনক কথা, ভাষাৰে বুজাব নোৱাৰিম, ভাষাৰে ক'ব নোৱাৰিম। এই পৰিয়ালটোৰ যিটো অৱস্থা, এসাঁজ খাই এসাঁজলৈ চিন্তা কৰিব লাগে। মাক দেউতাক খুব বেয়া অৱস্থা, আৰু সেই বেয়া অৱস্থাত এই ল'ৰাজনক আজি 3 বছৰৰ ব্লাড দি আহিছে। মাহত এবাৰকৈ ব্লাড দিব লাগে। আৰু গৰু 2-3টা গৰু পুহিছে। সেই গৰু গাখীৰ বিক্ৰী কৰি এই বাচ্চাজনক আমাৰ সেই তেজ দিয়া ব্যৱস্থা কৰি আহিছে। আজি আমি গম পাই সঁচাই আমি মৰ্মাহত হৈছোঁ, দুখ পাইছোঁ। আমাৰ এই ল'ৰাজন ইমান সুন্দৰ, আমি যদি সমাজত যদি জীয়াই ৰাখিব পাৰোঁ আমাৰ লগত কিমান ভাল লগা কথা। সেয়েহে আমি যিমান পাৰোঁ সহায় সহযোগিতা কৰিম, আমাৰ ৰাইজেও কৰিব। আমাৰ ৰাইজৰ লগতে, কাৰণ পইচাৰ এমাউণ্টটো বহুত যথেষ্ট বেছি, আমাৰ ৰাইজৰ লগতে আমি যদি আমাৰ অসমবাসীৰ পাই যে আমি 2-1 টকাকৈ আমি যদি সহায় পাওঁ এই ল'ৰাটোৰ নামত, বহুত ভাল কথা হ'ব। কাৰণ আমাৰ মাজত আমাৰ দৰেকেই জীয়াই থকাত সহায় হ'ব। সেয়ে এই আপোনাৰ যিটো আমাৰ অপাৰেশ্যন কৰিব লগা আছে, যিটো বস্তু লগাব লগা আছে, ট্ৰান্সফাৰ কৰিব লগা আছে, সেইটোৰ বাবদ মিনিমাম 40 লাখ টকা খৰচ হ'ব। মই অসমবাসী ৰাইজক হাত জোৰ কৰি কৈছোঁ, এই ল'ৰাজনক জীয়াই ৰখাৰ নামত আপোনালোকে অলপ সময় দিয়ক আৰু 2-1 টকা দিয়ক, আৰু পাৰিলে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰাৰ ব্যৱস্থা কৰক। ধন্যবাদ। প্ৰথম শ্ৰেণীৰ ছাত্ৰ, তাক আজি 3 বছৰ ধৰি মই পাই আছোঁ। তেওঁ থেলাছেমিয়া ৰোগত ভুগি আছে, যাৰ কাৰণে তাক মাহত দুবাৰকৈ ব্লাড দিব লগা হয়। ব্লাড দিয়াটো তেওঁলোকৰ ঘৰৰ পক্ষে বহুত অসম্ভৱে, কাৰণ গৰুৰ গাখীৰ চাখীৰ বিক্ৰী কৰি কিবাকে ব্লাডটো তেওঁলোকে তেওঁক দি আছে।